আজি ND24 দৰ্শকসকলক দেখুৱাম যে শ্ৰমিকক ঠিকাদাৰী প্ৰতিষ্ঠানে কেনেধৰণে শোষণ কৰিছে, শ্ৰমিকৰ ওপৰত কেনেধৰণে অত্যাচাৰ কৰিছে। আজি দেখুৱাম ৰিগেল নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠান যিয়ে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি আছে আৰু এই ৰিগেল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে শ্ৰমিক আৰু কৰ্মচাৰীসকললৈ যিটো খাদ্য দিয়ে, দুপৰীয়াৰ যিটো খাদ্য দিয়ে, সেই দুপৰীয়াৰ খাদ্যটো আজি দেখুৱাম আমি পোনে পোনে। ইয়াত যিটো আপুনি দেখিছে পলিথিনৰ ভিতৰত ভাত, দাইল, ভাজি আৰু ৰুটি এটা আপুনি দেখাওক। আমি পোনে পোনে দৰ্শকসকলক আমি দেখুৱাম যে ইয়াৰ ভিতৰত পলিথিনৰ ভিতৰত দাইল, পলিথিনৰ ভিতৰত ভাজি, পলিথিনৰ ভিতৰত ভাত আৰু পলিথিনৰ ভিতৰত ৰুটি। এনেধৰণে আজি বিগত 6-7 মাহে ৰিগেল নামৰ যিটো কোম্পানী, যিটো প্ৰতিষ্ঠান, এই ৰিগেল নামৰ প্ৰতিষ্ঠানটোৱে এনেধৰণে বিগত 6-7 মাহে যিসকল তেওঁলোকৰ কৰ্মচাৰী, যিসকল তেওঁলোকৰ শ্ৰমিক, এই শ্ৰমিকসকলক ভাত খুৱাই আছে। ৰিগেলৰ যিজন কৰ্মচাৰী ইয়ালৈ আহিছে, ये आप रिगेल से है ना? जी सर, रिगेल से। लीगल। लास्ट कितना महीने में ये खाना आ रहा है? अभी तो हमें नहीं पता, जब ये तम नया है। आप नया नया कितना यहाँ पे काम कितने 10-15 दिन हुए अभी मेरे को आए हुए। कितने महीने चल रहा है रिगेल? अभी ये तो मैं नहीं बता सकता सर। मैं अभी आया 10-15 दिन हो गया आपका आना, तो ये हर रोज ऐसे ही खाना आते? नहीं, अभी आया, बीच में आया अभी। हाँ हाँ हाँ। আপোনালোকৰ পলিথিনৰে আহে খাদ্যটো? খাদ্যটো অৱশ্যে সকলো ড্ৰাইভাৰসকললৈ এই পলিথিনৰ যোগেদিয়ে মানে প্ৰদান কৰা হয়। পলিথিনতে হয়। এতিয়া মানে আপোনালোকে গম পায়নে যে পলিথিনত খাদ্য খালে কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে? এই কথাটো আপোনালোকে গম পায়নে? কথাষাৰ অৱশ্যে মই তেখেতসকলক জনাইছোঁ, মানে যিসকল মানে এই কোম্পানীটোৰ মানে বিষয়াসকল আছে, তেখেতসকলক জনাইছিলোঁ যে সকলোখিনি মানে ইয়াত টিফিন সকলোৰে বাবে হ'ব লাগে। তো তেখেতসকলে এইটোৰ বিষয়ে মই জনোৱাৰ পিছত তেখেতসকলে এইটোৰ মানে কিবা বিবেচনা লৈছে নে নাই, এতিয়া তেখেতসকলৰ ওপৰত নিৰ্ণয় কৰে। এইসকল যিসকল কৰ্মচাৰী, কোনোবাজন চালক, কোনোবাজন শ্ৰমিক, তেওঁলোকে আপত্তি কৰিছে ৰিগেলৰ যিসকল বিষয়া যে পলিথিনত যিটো সময়ত স্বাস্থ্যৰ বাবে হানিকাৰক, পলিথিনত ভাত খোৱা, পলিথিনত খাদ্য খোৱা এক প্ৰকাৰ কৰ্কট ৰোগ পৰ্যন্ত একোজন ব্যক্তিৰ হ'ব পাৰে। সেই সময়ত ৰিগেলে এনেধৰণে অবিবেচকীয় কাম তেওঁলোকে কৰি আছে। ইয়াত ফুড ছেফটি এটা ডিপাৰ্টমেণ্ট থাকে, খাদ্য সুৰক্ষা এটা বিভাগ থাকে অসম চৰকাৰৰ। খাদ্য সুৰক্ষা বিভাগে NHIDCL এই যি NHIDCL অধীনৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠানৰ ক্ষেত্ৰত তেওঁলোক নিমাত। এটা বিয়াগুম শ্ৰম বিভাগ আছে, বিয়াগুম শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় সম্পূৰ্ণ নিমাত। কাৰণ তেওঁলোকে এই ৰিগেল নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, মই পুনৰ দেখুৱাইছোঁ, ফটো সাংবাদিক শশাংকই দেখুৱাইছে, ৰিগেল নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠানৰ যিসকল বিষয়া তেওঁলোকৰ সৈতে সম্পূৰ্ণ মেনেজ, আৰু সেইবাবেই তেওঁলোকে এই দৃশ্যবোৰ নেদেখে। চাৰিঙত এই ৰিগেল নামৰ প্ৰতিষ্ঠানটোৰ কেম্প আছে। চাৰিঙত সেইসকল শ্ৰমিকৰ বাবে ভাত হওক বা যি খাদ্য তাত তেওঁলোকে ৰান্ধে, আৰু তাৰ যিটো পৰিৱেশ, কেম্পৰ যিটো পৰিৱেশ, সেই কেম্পৰ পৰিৱেশটোত আপুনি তাত নাকত হাত থৈ যাব লাগিব, ইমানেই লেতেৰা পৰিৱেশৰ মাজত এওঁলোকলৈ ভাত ৰান্ধে। সেই ভাত ৰান্ধি আনি এইসকল শ্ৰমিক আৰু কৰ্মচাৰীক খুৱায়। 2-এজন কৰ্মচাৰীয়ে আপত্তি কৰাত তেওঁলোকক প্লাষ্টিকৰ বাতি দিছে, প্লাষ্টিকৰ টিফিন দিছে, কিন্তু বাকী যিসকল সাধাৰণ শ্ৰমিক আছে, এই শ্ৰমিকসকলে এতিয়া এনেধৰণে বিষাক্ত এইসমূহ খাদ্য বিগত 6-7 মাহে তেওঁলোকে খাই আছে। পুৱা এসাঁজ খায়, দুপৰীয়া এসাঁজ খায়, এই দুসাঁজকৈ তেওঁলোকে প্ৰতিদিনে এনেধৰণে বিষাক্ত এইসমূহ খাদ্য তেওঁলোকে খাই আছে। আৰু তাৰপিছত যেতিয়া আপত্তি কৰিছে ৰিগেলক, ৰিগেলে এই কথাবোৰ নুশুনে। কাৰণ শ্ৰম বিভাগ সম্পূৰ্ণ মেনেজ, ফুড ছেফটি অৰ্থাৎ খাদ্য সুৰক্ষা বিভাগ সম্পূৰ্ণৰূপে মেনেজ, তাৰপিছত ইয়াৰ কোনো ধৰণৰ দায়িত্ব কোনেও নলয়। চাৰিং দুৱাৰাপাৰত তেওঁলোকৰ যিহেতু কেম্প আছে, তাত এই ধৰণৰ খাদ্য খাই গৰু ইতিমধ্যে মৃত্যুমুখত পৰিছে, আৰু তাৰ ক্ষতিপূৰণ দিবলৈ এতিয়া ৰিগেল এক প্ৰকাৰ ৰিগেল যদিও বা সাজু হৈছিল, পৰিয়ালৰ লগত গৃহস্থৰ সৈতে কথা বতৰা পাতিছিল, কিন্তু এতিয়া সেই ক্ষতিপূৰণ দিবলৈও হেনো ৰিগেল অপাৰগ। গতিকে এনেধৰণে তেওঁলোকে খাদ্য খুৱাই আছে, বৰ বিষ খুৱাই আছে, অথচ ৰিগেল নামৰ এই ঠিকাদাৰী প্ৰতিষ্ঠানটো, যিসমূহ আপুনি দেখিছে এইসকল কৰ্মচাৰীয়ে লৈ গৈছে, এইসমূহ পলিথিনতেই বিগত 6-7 মাহে তেনেধৰণে তেওঁলোকে খুৱাই আছে, আৰু তাৰ পিছতো কিন্তু ৰিগেলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কোনো ধৰণৰ ব্যৱস্থা কোনেও গ্ৰহণ নকৰে। ৰিগেলৰ বিষয়াক, ৰিগেলৰ কৰ্মচাৰীসকলে বিষয়াসকলক আপত্তি কৰিছে, তাৰ পিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰে। ইয়াত তেওঁলোকে কোনো ধৰণে গ্ৰহণ নকৰে। তেওঁলোকৰ বাবে পলিথিনত ভাত আনিছে, তেওঁলোকৰ বাবে পলিথিনত দাইল আনিছে, পলিথিনত ভাজি আনিছে,
পলিথিনত ৰুটি আনিছে, গৰম ভাত, এইসমূহ খাদ্য চাওক, এইসকল সাধাৰণ শ্ৰমিকে খাইছে, সাধাৰণ কৰ্মচাৰীয়ে খাইছে, সাধাৰণ শ্ৰমিক কৰ্মচাৰীয়ে এইসমূহ খাদ্য খাবলগীয়া হৈছে। গৰম ভাত, গৰম দাইল কোনখন পৃথিৱীত কোনে এনেকৈ দিয়ে? যিটো স্বাস্থ্যৰ পক্ষে অতিকে হানিকাৰক। সাধাৰণ মানুহ এজনেও গুগলত চাৰ্চ কৰিলে এটা ওলাই যায় যে কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে, কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। তাৰপিছতো মই অকণমান ৰাখিম। এয়া দেখিছেনে? পলিথিনত ভাত, পলিথিনত দালি, আৰু মই চুই চাইছোঁ এয়া গৰম। অৰ্থাৎ ইয়াৰ যিটো ভাপ, ইয়াত যিটো ৰাসায়নিক যিসমূহ পদাৰ্থ থাকে, এই পদাৰ্থসমূহে একোজন শ্ৰমিকৰ, একোজন কৰ্মচাৰীক কিমান ক্ষতি কৰিব পাৰে তেওঁলোকে হয়তো নাজানে। কিন্তু তাৰ পিছতো ৰিগেলে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই। আৰু এয়া হৈছে ৰিগেলৰ কৰ্মকাণ্ড। আমাৰ দায়িত্ব আমি দেখুৱালোঁ। ইয়াৰ পিছত খাদ্য সুৰক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে, শ্ৰম বিভাগে কি ব্যৱস্থা কৰে, আমি নজৰ ৰাখিম। আৰু ৰিগেলৰ বিৰুদ্ধে NHIDCLৰ ঠিকাদাৰী প্ৰতিষ্ঠান ৰিগেলৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে নিশ্চিতভাৱে সকলোৱে আমি এয়া মন কৰি থাকিম। আৰু পৰৱৰ্তী সময়ত ৰিগেলক কেনেধৰণে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন কৰাবলৈ খাদ্য সুৰক্ষা বিভাগৰ, শ্ৰম বিভাগৰ সাহস হ'ব নে নহয়, সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।